মই এইটোৱে কৈছো যে এইটো এটা টিম ৱৰ্কৰ সাকসেস হয়, অকল মোৰ সাকসেস নহয়। মই যদিও আৰ্গুমেন্ট কৰিছো, গোটেই আপোনাৰ মোৰ লিগেল টিমটো যথেষ্ট কষ্ট কৰিছে, যিমানখিনি এনালিচিছ কৰিব লাগে জাজমেন্টছ বিলাক ওলাইছে সেইখিনি গোটেইখিনি সাবমিট কৰিছো। তাৰপিছত কথাই আৰু এটা কথা ইয়াতে উল্লেখ কৰিম যে পুলিচ ডিপাৰ্টমেণ্টৰ সহায় সুযোগ নহলে আজি এই সফলতা হয়তো ইমান সহজ নহলে হয়। তেওঁলোকে গোটেইখিনি ফিডবেক যেনেকুৱাই কৈছো, যেতিয়াই সুধিছো সদায় আমাক ফিডবেকছ বিলাক দি আছে, আৰু সেই ফিডবেকছ বিলাক দিয়াৰ কাৰণে আমি খুব ভালদৰে এই কেছটো আগবঢ়াই লৈ যাব সক্ষম হৈছো। কোৰ্টৰ ৰায়টো যদি আপুনি ৰিপিট কৰে আজি কোৰ্টৰ ৰায়টো এইটো কৈছে যে তেওঁলোক ফুল্লি অমৃতপ্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে। সি ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি ব্লেম, আৰু সেই কনস্পিৰেচি থকাৰ কাৰণে তেওঁ বেলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে। আমি অৰ্ডাৰটো এতিয়াও পোৱা নাই, কিন্তু যিটো এনেই গ্লিমছ এটা পাইছো সেই গ্লিমছখিনি পঢ়িহে আপোনালোকক সেইখিনি জনাব পাৰিছো। বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমাত পোৱা আছিল, কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল, সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে, যিটো তেওঁলোকৰ এটা আমি গুৰুত্বপূৰ্ণ আৰ্গুমেন্ট কৰিছিলো যে তেওঁলোক যদি ইমান নিকাই আছিল যে তেওঁ ইমিডিয়েটলি ঘৰৰ মানুহক জনাব লাগিছিল যে জুবিন গাৰ্গে এইখিনি পইচা আমাৰ তাতে থৈছে, মেডাম কি কৰিম বা এইখিনি আপোনাৰ লগত দি দিওঁ। তেওঁলোকে কোৱা নাই, বহি আছিল, এইখিনিতো অনুসন্ধানতে ওলাই। তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল, সেইমতে আৰ্গুমেন্ট কৰা আছিল, আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি চাকচেছ পাইছো। হয়, এতিয়া অহা 13 তাৰিখে এটা দিন ধাৰ্য কৰিছে, য'ত সেইদিনাখন আমি সেই পেটিশ্যন বিলাক হিয়াৰিং বিলাক কৰিম। আজি আকৌ 3খন নতুন পেটিশ্যন ফাইল কৰা হৈছে। সেই পেটিশ্যনত তেওঁলোকে কৈছে যে ছিংগাপুৰৰ কথা, যিটো মই প্ৰাইমা ফেচি পঢ়ি চাইছো যে এতিয়ালৈ ষ্টাডি কৰা নাই। তেওঁলোকৰ পেটিশ্যনত উল্লেখ কৰিছে যে ছিংগাপুৰৰ মেটেলছখিনি আনি দিব লাগে তেওঁলোকক। তাতে মই আচৰিত হৈছো, ছিংগাপুৰৰ কেছৰ লগত আমাৰ এইটো কেছৰ কোনো মিলনে নাই। কমপ্লিটলি তেওঁলোকে কল্প কৰক, তেওঁলোকে আমি ভাবিম, আমাৰতো ইয়াতে একো তেনেকুৱা ৰুল নাই বুলি মই বৰ্তমান ভাবিছো। এতিয়া সেইখিনি আমি অহা তাৰিখত যেতিয়া অবজেকশ্যন ফাইল কৰিম তাতে গোটেইখিনি উল্লেখ কৰিম। কোৰ্টে চাৰি চাই যি অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰৰ মতে আগবাঢ়িম। মহাবীৰৰ ক্ষেত্ৰত আজি তেওঁলোকে প্ৰথমবাৰ সেই তেওঁ বিজনেছ পাৰ্টনাৰে আজি এখন অবজেকশ্যন দিছে। সেই বিজনেছ পাৰ্টনাৰৰ সেই পেটিশ্যনখন যিহেতু আমি চাব লাগিব, কাৰণ এখন পেটিশ্যন সদায় চাই মেলি আৰ্গুমেণ্ট কৰাটো উচিত হয় বুলি ভাবো। কোৰ্টে কণ্টেক্ট কৰি দিছে, কোৰ্টে ক'লে ঠিক আছে, আমি দুইখন একেলগে অহা 16 তাৰিখে ল'ম। নহয়, তেওঁ এইখিনি সেই পইচা আত্মসাৎ কৰি কেনে জুবিনৰ পইচাখিনি তেওঁ লৈছে। সেইখিনি যদি আমি সক্ষম হওঁ দেখাবলৈ যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে, তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব। বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয়, আৰু মাৰাৰ উদ্দেশ্যও কেছত আছিল। সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে। এতিয়া চব কোৰ্টটো সদায় নিৰপেক্ষ। কোৰ্টে আসামীৰ উকিলকো শুনিব, প্ৰচিকিউশ্যনৰ উকিলকো শুনিব, তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম। সেইটো 16 তাৰিখে দিলে, 16 তাৰিখে মেইন কেছটো পেটিশ্যন হিয়াৰিংছ বিলাক আছে। শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিছে, এই বিষয়টো কেনেকে আগবাঢ়িব বাৰু? নহয়, বেলটো তেওঁলোকৰ ৰাইট, আসামীৰ ৰাইট হয়, অধিকাৰ হয়। এতিয়া আসামীয়ে কিবা ষ্ট্ৰেটেজিকেলি ভাবে যে ফাইল কৰাৰ পিছত যে কৰিবৰ কাৰণে ক্লাইণ্টে ইনষ্ট্ৰাকশ্যন দিছে উকিলক যে আমাৰ এইখন আগবঢ়াব নালাগে। তেওঁলোকে কি ভাবিছে তো আমি ক'ব নোৱাৰিম, কিন্তু তেওঁলোকে যিটো গ্ৰাউণ্ড দিছে কিবা গ্ৰহণযোগ্য গ্ৰাউণ্ড যেন নালাগে। কিন্তু টু বি অনেষ্ট, মোৰ আজি মনত নাই, চাই ক'ব পাৰিম।